মাইগ্ৰেইনৰ সমস্যা লৈ কেনে ডক্টৰৰ ওচৰত আপোনালোকে যোৱা দেখিব পোৱা যায় আৰু মাইগ্ৰেইন হেডেকৰ কিছুমান ভুল ধাৰণাও থাকে। সকলো হেডেক যে মাইগ্ৰেইন হ'ব তেনেকুৱাও নহয়। এইটো এটা নিউৰলজিকেল প্ৰব্লেম আৰু ইয়াৰ কিছুমান ডেফিনিট কেৰেক্টাৰিষ্টিক ফিচাৰ থাকে যিটোৱে ইয়াক অন্যান্য হেডেক বা মূৰৰ বিষৰ পৰা তেনেকৈ পৃথক কৰে বা ডিফাৰেঞ্চিয়েট কৰে। আহকচোন জানো অলপ বেচিক আইডিয়া মাইগ্ৰেইনৰ বিষয়ে। তো মাইগ্ৰেইনৰ প্ৰব্লেমটোত যিটো হেডেক থাকে সেই হেডেকৰ ইণ্টেনচিটিটো যথেষ্ট বেছি আৰু সেই হেডেকটোৰ ইণ্টেনচিটিটো মানে মেডিকেলি যদি ডিফাইন কৰিব লাগে তেতিয়া সেইটো একদম পালচিং, পাউণ্ডিং, থ্ৰবিং এনেকুৱা টাইপৰ থাকে, হেমাৰিং টাইপৰ তেনেকুৱা, মানে হাতুৰিৰে যেন কোবাই আছে বা খুব মানে সাংঘাতিক ইণ্টেন্স টাইপৰ হয়, মানে যথেষ্ট প্ৰাবল্যটো যথেষ্ট বেছি। আৰু চবৰে ক্ষেত্ৰত যে সেনেকুৱাই হ'ব সেইটোও নহয়, তাৰ ভিতৰত কিছুমানৰ অলপ ডাল টাইপৰো থাকে হেডেকটো তেনেকুৱা। কিন্তু অন্যান্য হেডেকৰ তুলনাত মানে যিখিনি কমন হেডেক থাকে আমাৰ সেই হেডেকবোৰৰ তুলনাত মাইগ্ৰেইনৰ হেডেকৰ ইণ্টেনচিটিটো যথেষ্ট বেছি। আৰু মেডিকেল মানে পালচিং, থ্ৰবিং, বাউণ্ডিং বা এনেকুৱা টাইপৰ থাকে বা হেমাৰিং টাইপৰ তেনেকুৱা, মানে ইণ্টেনচিটিটো যথেষ্ট বেছি। মাইগ্ৰেইন হেডেকটো যেতিয়া আপোনাৰ ডেভেলপ হয়, ডেভেলপ হোৱাৰ আগতে কিছুমান অন্যান্য গ্ৰুপ অফ চিমটমছ দেখিব পোৱা যায়। সেইটো প্ৰড্ৰমেল চিমটমছ বুলি কোৱা হয়। মানে ধৰক 24 ঘণ্টামান আগতে আপোনাৰ হয়তো গাটো অলপ বেয়া লাগিব, লগতে অলপমান আপোনাৰ ডিফিকাল্টি ইন কনচেনট্ৰেশ্যন, অলপ মনোযোগটো আপোনাৰ অলপ হ্ৰাস পাব, লগতে অলপমান আপোনাৰ নচিয়া, ভমিটিং বা বমি কৰাৰ এটা ভাৱ থাকিব পাৰে, অলপ টোপনিৰ ডিষ্টাৰবেঞ্চ হ'ব, অলপ লগতে মাস্কুলাৰ উইকনেছ থাকিব পাৰে, মাংসপেশীবিলাকৰ অলপ উইক হৈ যোৱা যেন তেনেকুৱা ফিল কৰিব পাৰে, তেনেকুৱা টাইপৰ চিমটমছ থাকে। সেইবিলাকক প্ৰড্ৰমেল চিমটমছ বুলি কোৱা হয়, যিটো নৰ্মেলি হেডেকটো ডেভেলপ হোৱাৰ 24 ঘণ্টামান আগত থাকে। আৰু তাৰ পিছত কিছুমান অৰা চিমটমছ থাকে। অৰা বুলি ক'লে সাধাৰণতে চকুতে অকণমান ভিজনটো অলপমান বেলেগ টাইপৰ ফিল কৰিব, অলপমান ধোৱা ধোৱা টাইপৰ ফিল কৰা, বা অকণমান নাকেৰে আপোনাৰ গোন্ধ-চোন্ধ আপুনি ল'ব নোৱাৰা, বা অলপমান বেছি চেঞ্চিটিভিটি বা নাকৰ মানে যিবিলাক অলফেক্টৰী চেঞ্চিটিভিটিটো বেছি হোৱা, বা নইজৰ প্ৰতি আপোনাৰ চেঞ্চিটিভিটিটো বাঢ়ি যোৱা, বা এডিশ্যনেল কিছুমান চাউণ্ড আপুনি কাণত শুনা, এনেকুৱা টাইপৰ কিছুমান চিমটমছ থাকিব পাৰে, যিটো মানে হেডেক হোৱাৰ প্ৰায় এঘণ্টামান আগত থাকে। আৰু কেতিয়াবা দেখা গৈছে হেডেকৰ লগত এই অৰাৰ চিমটমবোৰ একেলগে দেখা যায়। লগতে আপোনাৰ নচিয়া ফিলিং হোৱা, ভমিটিং এনেকুৱা টাইপৰ চিমটমছটোতো থাকে। আৰু লগতে অলপমান উইকনেছ, অলপমান অৱসাদ এনেকুৱা টাইপৰ চিমটমছো থাকিব পাৰে, বা কনচেনট্ৰেশ্যনৰ ডিফিকাল্টি, ভালকে মনোযোগটো আপুনি দিব পৰা নাই, তেনেকুৱা টাইপৰ লক্ষণ পাতিও দেখিব পোৱা যায়। এইখিনি নৰ্মেলি অৰা বুলি কোৱা হয়। ইয়াৰ ভিতৰত বেছি ছিগনিফিকেণ্ট হয় চকুৰে অলপমান ভিজুৱেল ডিষ্টাৰবেঞ্চ আৰু কাণত কিছুমান এডিশ্যনেল চাউণ্ড কিছুমান শুনা, যিটো টিনাইটাছ বুলি কোৱা হয় তেনেকুৱা। মানে প্ৰড্ৰমেল চিমটমছটো হেডেকটো লক্ষণ পাতি আৰম্ভ হোৱাৰ 24 ঘণ্টামান আগত থাকে, আৰু 1 ঘণ্টামান আগত অৰা চিমটমছবিলাক দেখিব পোৱা যায়। অৰাৰ ভিতৰত আপোনাৰ মোষ্টলি ভিজুৱেল ডিষ্টাৰবেঞ্চ আৰু টিনাইটাছ, মানে কাণত কিছুমান এডিশ্যনেল চাউণ্ড শুনা, এনেকুৱা টাইপৰ লক্ষণ থাকিব পাৰে। তাৰ লগতে অন্যান্য যেনেকৈ অলপ কথা কোৱাত ডিফিকাল্টি ফিল কৰা, অলপ কনচেনট্ৰেশ্যনৰ ডিফিকাল্টি হোৱা, এনেকুৱা চিমটমছবোৰতো থাকেই বাৰু। তাৰপিছত আপোনাৰ হেডেকটো ষ্টাৰ্ট হয়, আৰু হেডেকটো তেনেকৈ প্ৰথমতে অলপ মাইল্ড ইণ্টেনচিটি থাকে, আৰু যিমানে সময় যায় সিমানে আপোনাৰ ইণ্টেনচিটিটো বাঢ়ি গৈ থাকে, আৰু সেই ইণ্টেনচিটিটো এটা টাইমত একদম পিক হৈ যায়। আৰু মাইগ্ৰেইনৰ সাধাৰণতে হেডেকটো মই অলৰেডি আপোনালোকক কৈছোঁ, মাইগ্ৰেইনৰ হেডেকটোৰ ইণ্টেনচিটিটো যথেষ্ট বেছি। এইটো মেডিকেলি আমি পালচিং বা পালচিটিং, থ্ৰবিং, বাউণ্ডিং, হেমাৰিং টাইপৰ এনেকুৱা হেডেক বুলি কওঁ। আৰু সেনেকৈ ইণ্টেনচিটিটো তেনেকৈ ক্ৰমান্বয়ে পিকলৈকে গৈ থাকে তেনেকুৱা। ডিউৰেশ্যন বুলি ক'লে কিছুমান পেচেণ্টৰ 4 ঘণ্টামান থাকে, তাৰপিছত লাহে লাহে সেইটো ৰিডিউচ বা ডিক্ৰিজ হৈ যায়, আৰু কিছুমান পেচেণ্টৰ এইটো 24 আৱাৰ্ছ, 48 আৱাৰ্ছ, ইভেন 72 আৱাৰ্ছ মানলৈকেও থাকে, পেচেণ্ট হিচাপে ভেৰি কৰে। এই সময়খিনিত মানে হেডেকৰ লগত নচিয়া, ভমিটিং এনেকুৱা টাইপৰ লক্ষণ পাতিটো থাকেই। তাৰ লগতে
অৰাৰ যিবিলাক চিমটমছ মই ক'লোঁ মানে ভিজুৱেল ডিষ্টাৰবেঞ্চ বা অলপমান হিয়াৰিং তেনেকুৱা এডিশ্যনেল চাউণ্ড বা নইজৰ প্ৰতি হাইপাৰ চেঞ্চিটিভিটি, গোন্ধৰ প্ৰতি স্মেলৰ প্ৰতি হাইপাৰ চেঞ্চিটিভিটি বা চাউণ্ডৰ প্ৰতি হাইপাৰ চেঞ্চিটিভিটি, তো এনেকুৱা টাইপৰ চিমটমছবিলাক লগত থাকে। আৰু লগতে আপোনাৰ ব্ৰাইট লাইট বা ছানলাইট এইবিলাকৰ প্ৰতি হাইপাৰ চেঞ্চিটিভিটি, এনেকুৱা টাইপৰ চিমটমছবিলাক হেডেকৰ লগত দেখিব পোৱা যায়। আৰু এই হেডেকখিনি তেনেকুৱা ইণ্টেনচিটিটো তেনেকৈ পিক হৈ কেনে লাহে লাহে তেনেকৈ নামি যায়। ঠিক আছে, আৰু এই হেডেকখিনিৰ মানে সময়টো 4 ঘণ্টাৰ পৰা মেক্স টু মেক্স 72 আৱাৰ্ছ মানলৈকে থাকে। পেচেণ্টটো ভেৰি কৰে, পেচেণ্ট টু পেচেণ্ট ভেৰি কৰে। তাৰপিছত লাহে লাহে তেনেকৈ হেডেকৰ ইণ্টেনচিটিটো কমি আহে আৰু এটা পষ্ট ড্ৰমেল ষ্টেট এটা আহে। সেইটো মেডিকেল টাৰ্ম, সেইটো টাৰ্মটোৰ মিনিংটো এইটোৱে হ'ল মানে আপোনাৰ হেডেকটো হৈ যোৱাৰ পিছত মানে যিখিনি ষ্টেট আপোনাৰ থাকে খুব ভাগৰুৱা হৈ যায়, খুব অৱসাদ, মানে খুব আপুনি ধৰক কিবা যেন বহুত কষ্টৰ কাম কৰাৰ পিছত যেনেকুৱা আপুনি অৱসাদ ফিল কৰে, খুব প্ৰষ্ট্ৰেশ্যন এটা আহে, খুব উইকনেছ এটা আহে, তেনেকুৱা টাইপৰ এটা ষ্টেট আপুনি পায়। আৰু সেই ষ্টেটটো নৰ্মেলি 42 আৱাৰ্ছ মানলৈকে থাকে, 24 আৱাৰ্ছ টু 42 আৱাৰ্ছ অৰ চামটাইমছ ইভেন মোৰ, তেনেকুৱা সময়লৈকে সেই পষ্ট ড্ৰমেল ষ্টেটটো থাকে। সেইখিনি সময়ত লগতে আপোনাৰ কিছুমান মাস্কুলাৰ বা মাছল ষ্টিফনেছো থাকে, মানে গলৰ পিছফালে স্পেচিয়েলি নেপ এৰিয়াত গলৰ মাংসপেশীবিলাকত আপুনি ষ্টিফনেছ তেনেকৈ ফিল কৰিব পাৰে। তো এইটো হ'ল পষ্ট ড্ৰমেল ষ্টেট। এতিয়া মাইগ্ৰেইনৰ কাৰণটো কি? মাইগ্ৰেইনৰ কিছুমান ট্ৰিগাৰিং ফেক্টৰ থাকে যিবোৰে আপোনাৰ হেডেকটো ট্ৰিগাৰ কৰে। সেইবিলাকৰ ভিতৰত ধৰক লেক অফ শ্লিপ, আপোনাৰ টোপনি ভালকৈ হোৱা নাই বা টোপনিৰ চাইকেলটো যিটো ৰেগুলাৰ চাইকেল সেইটো ডিষ্টাৰ্ব হৈ গৈছে, আপুনি বহু সময়লৈকে আপুনি এমটি ষ্টমাকত আছে বা আপোনাৰ পেটত গেছৰ সমস্যাটো বাঢ়ি গৈছে, ফ্লেটুলেঞ্চ বা আপোনাৰ পেটত মানে এচিড চিক্ৰেশ্যনটো বেছি হৈছে, হাইপাৰ এচিডিটি বা হাইপাৰ ক্লৰাইডিয়া তেনেকুৱা হৈছে। লগতে আপোনাৰ খুব ব্ৰাইট লাইট বা আপোনাৰ ষ্ট্ৰং লাইট এইবিলাকৰ মুখামুখি হৈছে, খুব গোন্ধ পাইছে আপুনি, ষ্ট্ৰং স্মেল বা ষ্ট্ৰং তেনেকুৱা টাইপৰ আপুনি স্মেল বা গোন্ধ পাইছে, তাৰপিছত আপোনাৰ মাইগ্ৰেইনৰ হেডেকটো তেনেকৈ ষ্টাৰ্ট হৈছে। তাৰ লগতে আপোনাৰ ষ্ট্ৰেছ হৈছে বা কেতিয়াবা দেখা গৈছে যে মাহেকীয়াৰ আগতেও তেনেকৈ মাইগ্ৰেইনৰ এটেকবিলাক থাকে, মানে হৰমনৰ বডিৰ চেঞ্জটোৱেও মাইগ্ৰেইনটো ডেভেলপ হোৱাত মানে ট্ৰিগাৰ কৰাত হেল্প কৰে। তাৰ লগতে আপোনাৰ কেতিয়াবা ৱেডাৰ চেঞ্জ হ'লেও হয়, বতৰৰ মানে অলপ ট্ৰানজিশ্যন বা ছিজনেল ফেজটো, ছামাৰ টু উইণ্টাৰ বা উইণ্টাৰ টু ছামাৰ, তেনেকুৱা ট্ৰানজিশ্যন ফেজবিলাকতো বা বতৰটো অলপ গোমা কৰি থাকিলে, গ্লুমি ৱেডাৰ, এইবিলাকতো মাইগ্ৰেইনৰ এটেকটো তেনেকৈ ট্ৰিগাৰ হ'ব পাৰে। লগতে খুব বেছি আপুনি কষ্ট কৰিছে, ফিজিকেল এক্সাৰচন যথেষ্ট বেছি হৈছে, তো সেনেকুৱা ক্ষেত্ৰবিলাকতো সেনেকুৱা চিনেৰিঅ'টো আপোনাৰ মাইগ্ৰেইন এটেকটো ট্ৰিগাৰ হ'ব পাৰে। তাৰ লগতে আপোনাৰ কফি, চাহ তাহ এইবিলাক বেছিকৈ খাইছে বা টবেকো বা যিটো মানে চাধা, যিটো টবেকো তাৰ ইনটেকটো বেছি হৈছে, তেতিয়াও আপোনাৰ মাইগ্ৰেইন এটেকটো ট্ৰিগাৰ হ'ব পাৰে। এক্সপ'জাৰ টু ব্ৰাইট লাইট, এক্সপ'জাৰ টু লাউড নইজ, এক্সপ'জাৰ টু ষ্ট্ৰং অডাৰ্ছ, মানে খুব ষ্ট্ৰং স্মেল, ব্ৰাইট লাইট, তাৰ লগতে খুব কোলাহল, নইজ, এইবোৰ বস্তুৱে নৰ্মেলি মাইগ্ৰেইনটো ট্ৰিগাৰ কৰে। আৰু যিটো ক্লাছিকেল মাইগ্ৰেইন থাকে, ক্লাছিকেল মাইগ্ৰেইনটোত অৰা থাকে। অৰা মানে মই অলৰেডি কৈছোঁ, আপোনালোকৰ যিটো চকুৰে অলপ দেখাত ডিফিকাল্টি বা কাণত কিছুমান এডিশ্যনেল চাউণ্ড বা কথা কোৱাত অকণমান ডিফিকাল্টি, তেনেকুৱা টাইপৰ চিমটমছবিলাক থাকে। আৰু চব পেচেণ্টৰ যে অৰা ক্লাছিকেল মাইগ্ৰেইনেই হ'ব তেনেকুৱা নহয়, আৰু বহুত ক্ষেত্ৰত তেনেকৈ উইদাউট অৰা বা কমন মাইগ্ৰেইনত তেনেকুৱা অৰাৰ চিমটমবিলাক তেনেকুৱা নাথাকে। তেওঁলোকৰ নৰ্মেল যিটো মাইগ্ৰেইনৰ হেডেকৰ যিটো মানে চিমটমছ বা কেৰেক্টাৰিষ্টিকখিনি থাকে সেইখিনি হয়। তো এইখিনি হৈছে মাইগ্ৰেইনৰ সাধাৰণ মানে কেৰেক্টাৰিষ্টিক ফিচাৰ, মানে বেছিক। আৰু লগতে আৰু এটা কথা, মাইগ্ৰেইনৰ হেডেকবিলাক যিটো একদম মানে ক্লাছিকেল মাইগ্ৰেইন ইউনিলেটাৰেল হয়, মানে এক ছাইডত হ'ব, হয় ৰাইট নহ'লে লেফ্ট বা আপোনাৰ অল্টাৰনেট ছাইড হ'ব। আৰু যিবিলাক মানে কমন মাইগ্ৰেইন সেইবিলাক আপোনালোকৰ তেনেকুৱা কোনো পাৰ্টিকুলাৰ ডেফিনিট ছাইড বুলি তেনেকুৱা কথা নাই, যিকোনো ছাইডতে তেনেকৈ হ'ব পাৰে। আৰু মাইগ্ৰেইনৰ হেডেক হ'লে ইন মষ্ট কেচেছত আপোনাৰ চকু, মানে চকুৰ চাৰিওফালে মানে পেৰি অৰ্বিটেল এৰিয়া, এই এৰিয়াখিনিতো বা কেতিয়াবা আপুনি ফেচত পেইন বা সেনেকৈও ফিল কৰা হয়, তেনেকুৱা নাকত বা ফেচত বা আপোনাৰ কপালত তেনেকৈ পেইনটো মানে তেনেকৈ এক্সটেণ্ড হৈ কেনেও আহিব পাৰে।
তো এইখিনিয়ে হৈছে মোটামুটি মাইগ্ৰেইনৰ চিমটমছ, চাইন এণ্ড চিমটমছ। এতিয়া মাইগ্ৰেইন বেমাৰটোৰ ট্ৰিটমেণ্ট কেনেকুৱা, বা মাইগ্ৰেইন বেমাৰটোৰ ট্ৰিটমেণ্ট কৰিলে এইটো সম্পূৰ্ণ কিয়ৰ হ'বনে নহয়। এনে কনভেনশ্যনেল ট্ৰিটমেণ্টত বা কনভেনশ্যনেল যিটো এলোপেথিক মেডিচিনছ বা এলোপেথিক ট্ৰিটমেণ্ট থাকে, তাৰ মেনেজমেণ্টটোত মাইগ্ৰেইনটোৰ যিটো পেইনৰ তাৰ যিটো প্ৰাবল্য হয় সেইটোক মষ্টলি এড্ৰেছ কৰা হয়। কিন্তু সেইটো বস্তুটো এড্ৰেছ কৰিলেও টেম্পৰলি আপুনি ভাল পাব, কিন্তু আকৌ মানে সেই ট্ৰিগাৰবিলাক অহাৰ লগে লগে আপোনাৰ আকৌ হেডেকটো হ'ব। হোমিওপেথিক চিষ্টেম অফ মেডিচিনত আমাৰ যিবিলাক মানে থেৰাপিউটিক্স থাকে, মেডিচিনছ থাকে, দে আৰ এক্সট্ৰিমলি কেপেবল, আৰু সেই মেডিচিনছবিলাকৰ আপোনাৰ ৰুট কজটোলৈকে যায়। যদি আপোনাৰ লাইট চেঞ্চিটিভিটিৰ কাৰণে মাইগ্ৰেইন হৈছে তেতিয়াহ'লে মেডিচিনছ থাকে। যদি আপোনাৰ অডৰ চেঞ্চিটিভিটিৰ কাৰণে মাইগ্ৰেইন হৈছে তেতিয়া আপোনাৰ মেডিচিনছ থাকে। যদি আপোনাৰ প্ৰি মেনষ্ট্ৰুৱেল মানে মাহেকীয়াৰ আগত আপোনাৰ মাইগ্ৰেইনৰ এটেক নৰ্মেলি হয়, তো সেনেকুৱা মেডিচিনছ থাকে। যদি আপোনাৰ মাহেকীয়া বন্ধ হোৱা টাইমত মানে মেনপজৰ টাইমত তেনেকুৱা মাইগ্ৰেইনৰ এটেক হয়, তো সেইখিনি টাইমত এড্ৰেছ কৰিব পৰা তেনেকুৱা মেডিচিনছ থাকে। বতৰৰ লগত যদি কিবা তাৰতম্য ঘটি কেনে আপোনাৰ মাইগ্ৰেইনটো মানে ট্ৰিগাৰ হয় তেতিয়া তাৰেও মেডিচিনছ থাকে। চ' মানে এনেকুৱা দৰৱ থাকে যিবোৰে আপোনাৰ ৰুট কজলৈকে যায়, আৰু সেই দৰৱবোৰ আপোনাৰ কেছ হিষ্ট্ৰীটো ভালকৈ চাই মেলি আপোনাৰ পাৰ্চনেলিটিটো অধ্যয়ন কৰি আপোনাৰ কাৰণে এটা কাষ্টমাইজড ট্ৰিটমেণ্ট প্লেন এটা তেনেকৈ আপোনাক আগবঢ়োৱা হয় আপোনাৰ কেছ হিষ্ট্ৰীটোৰ ওপৰত ডিপেণ্ড কৰি কেনে। আৰু সেই ট্ৰিটমেণ্টখিনি বা মেডিচিনছখিনি যথেষ্ট কেপেবল হয়, আৰু সেই মেডিচিনছখিনিয়ে নট অনলি আপোনাৰ এক্সিষ্টিং চিমটমছবিলাকে ঠিক নকৰে, মানে যিখিনি মানে একিউট প্ৰেজেণ্টেশ্যন লৈ কেনে আপুনি ডক্টৰজনৰ ওচৰত গৈছে, হোমিওপেথিক ডক্টৰজনৰ ওচৰত, মানে ধৰক আপোনাৰ যথেষ্ট পেইন চেইন সেইবিলাকতো কমিবই, লগতে ফিউচাৰত আকৌ মানে বেমাৰটো যিটো ৰিকাৰ হৈ থাকে, যিটো মানে ৰেকাৰেঞ্চ থাকে, আকৌ মানে ঘূৰি আহে, তো সেই এটেক্সবিলাক সাংঘাতিক পৰিমাণে কমি যায়। আৰু লগতে আপুনি সহ্য কৰিব পৰা ষ্টেটলৈকে মেডিচিনে আপোনাক লৈ যায়। মানে আপুনি যদি এলোপেথিক মেডিচিনো লৈ আছে, পেইন কিলাৰ বা তেনেকুৱা, আপোনাৰ মানে মেডিচিনৰ ওপৰত সেই ডিপেণ্ডেঞ্চিটো লাহে লাহে তেনেকৈ কমি গৈ থাকিব, আৰু এটা সময়ত এনেকুৱা হ'ব আপুনি সেই দৰৱবিলাক নোলোৱাকেই আপুনি ধুনীয়াকৈ মানে চলি যাব পাৰিব। ইণ্টেনচিটিটো ইমানেই কমি যায়, আৰু এটা সময়ত যাই কেনে আপোনাৰ মাইগ্ৰেইন বেমাৰটোৰ পৰা আপুনি প্ৰায় মানে মুক্তি পোৱাৰ নিচিনা হৈ যায় তেনেকুৱা। অৱশ্যে যিহেতু ক্ৰনিক হয় এই প্ৰব্লেমটো, তো সেই ষ্টেজটো পোৱালৈকে অলপ সময় লাগে, অলপ ধৈৰ্য ধৰিব লাগে, কিন্তু সেই ধৈৰ্যৰ ফলটো যথেষ্ট মিঠা হয়। আৰু সেই ট্ৰিটমেণ্টখিনি বা মেডিচিনছখিনিত তেনেকুৱা পেইন কিলাৰ, নৰ্মেলি পেইন কিলাৰৰ যিবিলাক ছাইড ইফেক্ট থাকে তেনেকুৱা একো ছাইড ইফেক্ট নাই, আৰু সেইখিনি একদম পাৰ্শ্বক্ৰিয়া ৰহিত, মানে উইদাউট এনি কাইণ্ড অফ হাৰ্মফুল ছাইড ইফেক্ট। আৰু সেইখিনি আপোনাৰ বডিৰ যিটো থ্ৰেছহোল্ড, যিখিনি আপোনাৰ হেডেকটোৰ এগেইনষ্টত যিখিনি কেপাচিটি বা ধৈৰ্য, সেইখিনি ক্ৰমান্বয়ে তেনেকৈ বঢ়াই বঢ়াই গৈ থাকে, আৰু এটা সময়ত যাই কিনে আপুনি এটা সুস্থ মানে এপাৰেণ্টলি সুস্থ লাইফ এটা আপুনি নিৰ্বাহ কৰিব পাৰিব। তো এইখিনিয়ে হৈছে মাইগ্ৰেইনৰ এটা সম্যক আইডিয়া। মাইগ্ৰেইনটো আৰু বেলেগ হেডেকবিলাকৰ মাজত ডিফাৰেঞ্চ বুলি ক'লে একদম ক্লাছিকেল ডিফাৰেঞ্চখিনি ওৱান ছাইডেড থাকে। লগতে আপোনাৰ হেডেকটো হোৱাৰ 24 ঘণ্টামান আগত কিছুমান চিমটমছ থাকে, গাটো বেয়া লগা তেনেকুৱা টাইপৰ, আৰু হেডেকটো ডেভেলপ হোৱাৰ 1 ঘণ্টামান আগত আপোনাৰ অৰা থাকে। অৰা চিমটমছবিলাক মই অলৰেডি কৈছোঁ, আৰু তাৰপিছত আপোনাৰ হেডেকটো ষ্টাৰ্ট হয়, হেডেকৰ এটা পিক থাকে, সেই পিকলৈকে গৈ লাহে লাহে তেনেকৈ নামি আহে, আৰু তাৰপিছত আপোনাৰ এটা পোষ্ট ড্ৰমেল ষ্টেট থাকে, সেই ষ্টেটত আপুনি যথেষ্ট ভাগৰুৱা অনুভৱ কৰে, আৰু এইখিনি হৈছে মাইগ্ৰেইনৰ চিমটমছ। কজেছ বুলি ক'লে এইটো জেনেটিক থাকে, ফেমিলি হিষ্ট্ৰী তেনেকুৱা আপোনাৰ ইমিডিয়েট ফেমিলি মেম্বাৰত তেনেকুৱা কোনোবা হয়তো মাইগ্ৰেইনৰ ৰোগী থাকে, তো বহুত ক্ষেত্ৰত তেনেকৈ জেনেটিকেলি আহে বেমাৰটো, আৰু আদাৰ দেন ডেট তেনেকৈ বিশেষ মানে কজেছ তেনেকৈ ধৰিব পৰা নাযায় যে যিটো কাৰণে একজেক্টলি আপোনাৰ মাইগ্ৰেইন হৈছে, কিন্তু ট্ৰিগাৰিং ফেক্টৰবিলাক মই অলৰেডি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। তেনেকুৱা ট্ৰিগাৰিং ফেক্টৰৰ ভিতৰত লাইট, নইজ, ষ্ট্ৰং অডাৰ বা হৰমনেল চেঞ্জ, ষ্ট্ৰেছ বা টোপনিৰ ডিষ্টাৰবেঞ্চ, বা আপোনাৰ ৱেডাৰ চেঞ্জ, টু মাছ ফিজিকেল এক্টিভিটি, তাৰপিছত আপোনাৰ কফি, টবেকো এইবিলাকৰ যথেষ্ট পৰিমাণে খোৱা, বা আপোনাৰ লগতে খালী পেটত থকা এক্সপ'জাৰ টু লাইট, অডাৰ, নইজ এইবিলাকে থাকে নৰ্মেলি। আৰু এটা কথা, মাইগ্ৰেইন এটেক হ'লে বা মাইগ্ৰেইনৰ সমস্যা থাকিলে কিছুমান ফুডে মানে মাইগ্ৰেইনৰ যিটো প্ৰব্লেম থাকে সেইটো অকণমান ট্ৰিগাৰ কৰি দিয়ে।
চ' মাইগ্ৰেইন বেমাৰটো হ'লে নৰ্মেলি কিছুমান ফুড পেচেণ্টক মানা কৰা হয়, বাধা কৰা হয়। সেই ফুডবিলাকৰ ভিতৰত আপোনাৰ চীজ, লগতে আপোনাৰ যিবিলাক খাদ্যত মানে প্ৰিজাৰ্ভেটিভ থাকে, মনোচডিয়াম গ্লুটামেট, মানে চাইনিজ ফুডবিলাকত চয়া চচ টচ এইবিলাকত থাকে, সেইবিলাক মানা কৰা হয়। লগতে আপোনাৰ নাইট্ৰেটছ, মানে মষ্টলি প্ৰিজাৰ্ভেটিভছ হিচাপে ইউজ কৰা হয় নাইট্ৰেটছ, আৰু কিছুমান ডাৰ্ক গ্ৰীণ ভেজিটেবলতো পায়, যেনেকৈ পালেং চালেং এনেকুৱা বস্তুবিলাক অলপমান এভইড কৰিবৰ কাৰণে কোৱা হয়। লগতে আপোনাৰ যিবিলাক প্ৰচেছড ফুড থাকে সেইবোৰ মানা কৰা হয় খাবৰ কাৰণে। এলকহল, ৱাইন এইবিলাক মানা কৰা হয়। লগতে কেফেইনেও কেতিয়াবা ট্ৰিগাৰ কৰে, চ' কেফেইন মানা কৰা হয়। আৰু আপোনাৰ যিবিলাক মানে ফাৰ্মেণ্টেড ফুড ষ্টাফ সেইবিলাক মানা কৰা হয়। আচাৰ চাচাৰ এইবিলাক তেনেকৈ মানা কৰা হয়। চকলেট ইভেন। তো এইবিলাকে থাকে নৰ্মেলি ফুডৰ ভিতৰত ৰেষ্ট্ৰিকশ্যন। চ' আশা কৰিছোঁ আপোনালোকে অলপমান আইডিয়া হ'ব। কিবা কুৱেশ্যনছ থাকিলে আপোনালোকে তেনেকৈ সুধিব পাৰে। থেংক ইউ ছ' মাছ।